আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্যত 100 টকা ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। এই কৰ্তনৰ পিছত ৰাজধানী দিল্লীত 14 কেজি LPG চিলিণ্ডাৰৰ মূল্য 903 টকাৰ পৰা 803 টকালৈ হ্ৰাস পাইছে। এতিয়া ভোপালত 808 টকা, জয়পুৰত 806 টকা আৰু পাটনাত 901 টকাত উপলব্ধ হ'ব। একেদৰে গুৱাহাটীত 952 টকাৰ পৰা 852 টকা হয়গৈ। শুক্ৰবাৰে এক্সত প্ৰধানমন্ত্ৰীয়ে লিখিছে যে নাৰী দিৱস উপলক্ষে LPG চিলিণ্ডাৰৰ মূল্যত 100 টকা ৰেহাই দিয়াৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা নাৰী শক্তিৰ জীৱন সহজ হোৱাই নহয়, কোটি কোটি পৰিয়ালৰ আৰ্থিক বোজাও হ্ৰাস পাব। এই পদক্ষেপে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো সহায় হ'ব, যাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য উন্নত হ'ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰক্ষাবন্ধন উপলক্ষে কেন্দ্ৰীয় চৰকাৰে 14 কেজি LPG চিলিণ্ডাৰৰ বিনিময়ত ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্য 200 টকা হ্ৰাস কৰিছিল।